আজি ৰাতিপুৱাই বেলেগ এটা ভিডিঅ' লৈ আহিছোঁ। এই মানুহজন দেখিছেনে? এই মানুহজনে আয়ুষ্মান ভাৰতৰ পৰা ফোন কৰিছোঁ বুলি আমাৰ পৰা ৫,৫০০ টকা পইচা খালে। প্ৰথমে যেনেকৈ কৈছিলে এনেকৈ ভোটাৰ কাৰ্ড, আধাৰ কাৰ্ড, ল'ৰাটো স্কুলীয়া ডকুমেণ্টছ, ডক্তৰক দেখুওৱা আৰু মেডিকেলত থকা এনেকৈ গোটেইখিনি সুধিলে। সোধাৰ পিছত আমি দিলোঁ। দিয়াৰ পিছত ক'লে যে আপোনালোকে এডভকেটৰ লগত কথা পাতিব লাগিব, পইচা কেইটকামান খৰচ হ'ব। একাউণ্ট হোল্ডাৰ আৰু মাজে মাজে সি একাউণ্টত তাৰপিছত প্ৰথম ২,০০০ পে' কৰিব দিলে, তাৰপিছত ৮০০ পে' কৰিব দিলে। তেনেকৈ এয়া দেখিছেনে ২,৮০০ মই পে' কৰি দিলোঁ। তাৰপিছত আকৌ মোক পইচা বিচাৰিলে যে ইমানটো দিব লাগিব, এনেকুৱা কাগজ এখন লাগিব, একাউণ্ট হোল্ডাৰ কোন বুলি। তাৰপিছত তেনেকৈ কোৱাৰ পিছতো একাউণ্ট হোল্ডাৰ মই বুলি কোৱাৰ পিছত এয়া মোক ক'লে যে ২,০৫০ টকা পে' কৰক। মই তেনেকৈ কৰি দিলোঁ, কাৰণ আয়ুষ্মান ভাৰতৰ পৰা ফোন কৰিছোঁ ক'লে। যিহেতু মোৰ ল'ৰাটোৰ নামত এটকাটাও বহুত বেছি হৈ আছে, সেইটো কাৰণে মই ভাবিলোঁ যে এইকেইটা পইচা গ'লে মই আৰু ২ টকা পইচা পাম, সেইকাৰণে মই দি দিলোঁ। আৰু এয়া দেখিছেনে লাষ্টত তেওঁ মেছেজবোৰ ডিলিট কৰি লোৱা আৰু ভইচ মেছেজ আছে, ফোন ৰেকৰ্ডিংখিনিও আছে, মই আপোনালোকলৈ আগবঢ়াম। কিন্তু এনেকুৱা মানুহৰ পৰা সাৱধান থাকক, যাতে এনেকুৱা বিপদত নপৰক। এটা ল'ৰাৰ লগত জীৱন যুঁজি আছোঁ আৰু ই আমাৰ পৰা ঠগি পিনে পইচা খাইছে। এনেকুৱা মানুহৰ সঁচাকৈ জীৱনত উদগতি নহওক। আৰু ইয়াৰ ব্যৱস্থা কি ল'ম আপোনালোকে জনাবচোন। আৰু সঁচাকৈ এনেকৈ সি একাউণ্ট হোল্ডাৰ বিচাৰিলে, তেনেকৈ দিলোঁ। আৰু মেছেজখিনি আপোনালোকে পঢ়ি চাব সি কেনেকুৱাখিনি কৰিছিলে। আৰু এনেকৈ পইচাকেইটা দিয়াৰ পিছত তাৰ ফোন চুইচ অফ, আৰু এতিয়া তাৰ ফোন নাইকিয়া। আৰু এনেকুৱা কৰিব লাগে নেকি? যিহেতু এটা ল'ৰাৰ লগত লাগি আছোঁ, কোনোবাই এটকাকৈ কিমানখিনি মানুহে যেতিয়া পইচাটো দিয়ে, তেতিয়া আমাৰ অন্তৰ কঁপে যে আমি কেনেকুৱা এটা পৰ্যায়লৈ গুচি গৈছোঁ এটকা এটাৰ কাৰণে। আৰু তেনেকুৱা ক্ষেত্ৰত মানুহে যদি এনেকুৱা কৰে, কেনেকুৱা বেয়া লাগিব বাৰু। সঁচাকৈ বহুত বেয়া লাগিছে। এনেকুৱা আৰু কাৰো লগত নকৰক। আৰু কি কৰিম জনাবচোন দেই আপোনালোকে।